প্ৰথম অসমীয়া মহাবিদ্যালয়ৰ মহিলা অধ্যক্ষ কোন আছিল? উত্তৰ ৰাজবালা দাস 1939 মনত ৰাখিব। প্ৰথম অসমীয়া মহাবিদ্যালয়ৰ মহিলা অধ্যক্ষ আছিল ৰাজবালা দাস। প্ৰথম অসমীয়া মহাবিদ্যালয়ত নাম ভৰ্তি কৰা প্ৰথম মহিলা কোন আছিল? উত্তৰ স্বৰ্ণলতা বৰুৱা আছিল প্ৰথম অসমীয়া মহাবিদ্যালয়ত নাম ভৰ্তি কৰা প্ৰথম মহিলা। প্ৰথম অসমীয়া মহিলা IAS কোন আছিল? IAS প্ৰথম অসমীয়া মহিলা কোন আছিল? IAS উত্তৰ পাৰুল দাস আছিল। মনত ৰাখিব, পাৰুল দাস আছিল। প্ৰথম অসমীয়া মহিলা IPS কোন আছিল? IPSৰ ফুল ফৰ্ম আপোনালোকে কমেণ্ট কৰি জনাব। প্ৰথম অসমীয়া মহিলা IPS কোন আছিল? উত্তৰ ইয়ামিন হাজৰিকা আছিল 1979 চনত। মনত ৰাখিব। প্ৰথম অসমীয়া মহিলা আৰক্ষী উপ পৰিদৰ্শক কোন আছিল? এই কুৱেশ্যনটো বিশেষকৈ অসম পুলিচ কনষ্টেবলৰ কাৰণে আৰু 4th গ্ৰেডৰ কাৰণে ইম্পৰ্টেণ্ট হয়। মনত ৰাখিব, উত্তৰ ৰেণু বৰফুকন আছিল প্ৰথম অসমীয়া মহিলা আৰক্ষী উপ পৰিদৰ্শক। মনত ৰাখিব। প্ৰথম অসমীয়া মহিলা আয়ুৰ্বেদিক চিকিৎসক কোন আছিল? ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। প্ৰথম অসমীয়া মহিলা আয়ুৰ্বেদিক চিকিৎসক কোন আছিল? উত্তৰ অপূৰ্বলতা বেজবৰুৱা আছিল প্ৰথম অসমীয়া মহিলা আয়ুৰ্বেদিক চিকিৎসক আৰু 1953 চনত আছিল। মনত ৰাখিব। প্ৰথম অসমীয়া মহিলা উপায়ুক্ত কোন আছিল? প্ৰথম অসমীয়া মহিলা উপায়ুক্ত কোন আছিল? উত্তৰ গায়ত্ৰী বৰুৱা আছিল। গায়ত্ৰী বৰুৱা আছিল। মনত ৰাখিব। প্ৰথম অসমীয়া মহিলা ACS কোন আছিল? ACS কোন আছিল প্ৰথম অসমীয়া মহিলা? উত্তৰ সুচিবতা ৰায়চৌধুৰী 1954 চনত। মনত ৰাখিব। প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল? প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল? উত্তৰ ৰেণুকা দেৱী বৰকটকী আছিল বৰকটকী আছিল প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী 1977 চনত। প্ৰথম অসমীয়া মহিলা ক্ৰিকেট আম্পায়াৰ কোন আছিল? ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। প্ৰথম অসমীয়া মহিলা ক্ৰিকেট আম্পায়াৰ কোন আছিল? উত্তৰ জয়শ্ৰী দেৱী আছিল প্ৰথম অসমীয়া মহিলা ক্ৰিকেট আম্পায়াৰ। প্ৰথম অসমীয়া চিকিৎসক কোন আছিল? প্ৰথম অসমীয়া চিকিৎসক কোন আছিল? উত্তৰ ডাক্তৰ ৰজনীপ্ৰভা দাস আছিল প্ৰথম অসমীয়া চিকিৎসক 1929 চনত। প্ৰথম অসমীয়া মহিলা পাইলট কোন আছিল? প্ৰথম অসমীয়া মহিলা পাইলট কোন আছিল? উত্তৰ ধীৰা চলিহা হাজৰিকা আছিল প্ৰথম অসমীয়া মহিলা পাইলট 1961 চনত আছিল। মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যনটো আহে পৰীক্ষাত, চ' মনত ৰাখিব। প্ৰথম অসমীয়া মহিলা মনোবিজ্ঞানী কোন আছিল? প্ৰথম অসমীয়া মহিলা মনোবিজ্ঞানী কোন আছিল? উত্তৰ ডাক্তৰ দীপালী দত্ত আছিল প্ৰথম অসমীয়া মহিলা মনোবিজ্ঞানী। ডাক্তৰ দীপালী দত্ত আছিল। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। প্ৰথম অসমীয়া মহিলা মন্ত্ৰী কোন আছিল? মই আগৰ এটা ভিডিঅ'ত আলোচনা কৰিছোঁ অলৰেডি এই কুৱেশ্যনটো, চ' আপোনালোকে কমেণ্ট কৰি জনাব প্ৰথম অসমীয়া মহিলা মন্ত্ৰী কোন আছিল। আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন আছে, প্ৰথম অসমীয়া মহিলা মহকুমা ধিপতি কোন আছিল? প্ৰথম অসমীয়া মহিলা মহকুমা ধিপতি কোন আছিল? উত্তৰ সুচিব্ৰতা ৰায়চৌধুৰী আছে। মনত ৰাখিব। চ' এইখিনি কুৱেশ্যন আলোচনা কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব নিশ্চয়, আৰু যদি ভাল লাগে